हेलो एभ्रिवान वेलकम बैक टू माई अनादार ब्लग। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া যোৱাকালি গৈছিলোঁ বিয়া এখনলৈ, বৰষুণ দিলে নহয় কিনকিনকৈ, আৰু এই যে মোৰ নতুন কাপোৰযোৰ যে অকণমান ঘৰতে ফটো উঠিছিলোঁ তাকে দি দিলোঁ। আৰু ৰাতিপুৱা দেখিছেনে কেনেকুৱা এলাহ লাগিছিলে, পিঁয়াজো কাটা নাই, পেনখনতে অকণমান আধাকৈ থেতেলাই দি দিছোঁ, আৰু তাতে বইল কৰি থোৱা কাবুলী বুট আছিলে সেইখিনি অকণমান বোলো ফ্ৰাই কৰি লওঁ। মোৰ মানে আজি বইল খাম বুলিয়ে ভাবিছিলোঁ, কিন্তু আকৌ এওঁ বেয়া পাব, গতিকে বেয়াও পাব পাৰে খাবলৈ, গতিকে অকণমান জিৰা ধনিয়া হালধি দি পেলাই চম্ভাৰ মাৰি ল'লোঁ। একদম চিম্পুল আৰু দেই। তাৰপিছতে ৰুটি বনাই ল'লোঁ, চাহ বাকি ল'লোঁ আৰু ব্ৰেকফাষ্টটো কৰি লওঁ। তাৰপাছত আহিলোঁ, এয়া খুতৰা শাক কেইডালমান আছিলে, বোলো আজি একদম চিম্পুলকৈ ভাত সাজ বনাওঁ, কেতিয়াবা যে বহুত বেছি বনাবলৈও মন নাযায়। আৰু এয়া শাকখিনি ধুনীয়াকৈ কাটি লৈছোঁ। তাতে আকৌ মই বাৰীৰ পৰা ইনচুলিন পাত কেইটামানো আনি দি ল'লোঁ দেই, দেখুওৱা নহ'ল চাগে, নে কাটিয়ে দিলোঁ এডিটিং কৰোঁতে। আৰু এইখিনি চাওকচোন, বেচন মই এয়া ঘুটি লৈছোঁ, অকণমান হালধি নিমখ আৰু অকণমান খোৱা চ'দা দি পেলাই, আৰু সৰু সৰুকৈ দি গৈছোঁ। বেচনৰ বৰকেইটা ভাজি লওঁ, খুতৰা শাকতে দিম বুলি ভাবিছোঁ। আৰু ইনচুলিন পাত কেইটামানো আনি দিছোঁ, মই কৈছোঁৱেই নহয়, সম্ভৱ মোৰ এডিটিং কৰোঁতে বস্তুটো কটা গৈছে, কাৰণ ইমান মোৰ টোপনি ধৰিছিলে নহয়, এডিটিং মানে কৰিবই পৰা নাই, মূৰটো একে দূৰ খাই খাই গৈছে, কি কৰিছোঁ কি নকৰিছোঁ নাজানো, আৰু মানে ক'ত হাত পৰিব লাগে ক'ত পৰিছেগৈ এনেকুৱা হৈছে। তাৰপিছতে এয়া দেখিছেই নহয়, বৰকেইটা কাঢ়ি লৈ পেলাই কেৰাহীতে অকণমান দিছোঁ এয়া মিঠাতেল, পাঁচফোৰণ, তাৰপিছতে দি দিছোঁ খুতৰা শাকখিনি। আৰু আজি পিঁয়াজ চিয়াজ ক'তো ব্যৱহাৰ কৰাই নাইকিয়া, এনেকৈয়ে এয়া কৰিছোঁ, সাধাৰণভাৱে বনাইছোঁ। আৰু তাতে অকণমান নিমখ হালধি দি পেলাই মই এইখিনি ঢাকি থৈ দিম। আৰু কি হৈছে, মা মানে বিলাহী নাখায়, গতিকে অকণমান শাককেইডালো যিহেতু কম, গতিকে দুভাগ কৰিবও নোৱাৰোঁ, সেইকাৰণে এনেকৈ বিলাহী এটা দি থৈছোঁ, বোলো সিজিলে আমালৈ ভাঙি দিম, মালে আগধৰি কাঢ়ি থৈ ল'ম। এনেকৈয়ে কৰিছোঁ, উপায় নাইকিয়া, যিহেতু শাক একেবাৰেই কম, দুভাগ কৰি বনাবলৈও নাতে। আৰু তাৰপিছতে ইয়াত ঢাকি থৈ দিছোঁ। আৰু এতিয়া ভাবিছোঁ অকণমান এইখিনি সিজে মানে মই অকণমান ফ্ৰুটছ কাটি লওঁ। ইয়াত এটাই আছিলে ডালিম, আজি অন্য একো নাছিলে, গতিকে সেইটোকে ধুনীয়াকৈ মই উলিয়াই লৈছোঁ। আৰু এয়া 3টা বাটিত ৰেডি কৰি লৈছোঁ। আৰু কাৰীপতটোত অকণমান কুহুমীয়া পানীত নেমু চেপি অকণ নিমখ দিছোঁ, আৰু মাক অকণ চেনি দিছোঁ, এওঁ আৰু মই অকণমান নিমখ দিয়ে লৈছোঁ, বোলো এনেকৈয়ে খাই লওঁ দুপৰীয়া। আৰু তাৰপাছতে এয়া খাইছোঁ, মাৰখিনি দি থৈ আহিলোঁ। আৰু কি হয়, অফিচ থকা বাৰত এওঁৰ এইবিলাক খোৱাই নহয়, নেমু পানী চানীনো ক'ত দিয়া হয়, খুব গৰমতহে দিয়া হয়। আৰু এয়া বোলো বন্ধ যিহেতু আজি ঘৰতে আছে, গতিকে এনেকৈয়ে দি দিওঁ। এয়া এওঁ আৰু মই খাইছোঁ। আৰু কি হৈছে, এওঁৰ চাগে দেখিলে খঙি উঠিব, কাৰণ মোৰ যে ভিডিঅ'টো অন হৈ আছে, এওঁ পিছে নাজানে দেই। উপায় নাইকিয়া, আৰু এনেকৈ মোৰ ভিডিঅ' নকৰিলে কৰাও নহয়, কাৰণ মানে কি আৰু কৈ মেলি ভিডিঅ' কৰা একেবাৰে নহয়গেই, গতিকে এনেকৈয়ে অকণমান সামৰি থলোঁ। আৰু তাৰপাছত ব'লকচোন ভাজিখন চাওঁগৈ, এয়া চাওকচোন সিজিয়েই গৈছে। আৰু তাৰপাছতে অকণমান উতলা পানী দি দিছোঁ, দি পেলাই সেইখিনি ভালকৈ উতলাত এই যে বৰকেইটা মই ভাজি থৈছিলোঁ সেই বৰকেইটাও দি দিছোঁ। আজি একে সাধাৰণকৈ বনাইছোঁ দেই, আৰু খাবলৈ কিন্তু ভাল লাগে। আৰু আমাৰ দেহৰ কাৰণেও এনেকুৱা শাক, খুতৰা হওক বা অন্য শাকো হওক, বহুতেই উপকাৰী। কেতিয়াবা শাক চাক খাবও লাগে। কালি মই বজাৰলৈ গৈছিলোঁ, যাওঁতে বোলো দেখা পাই শাককেইডাল, বোলো এই খুতৰাকেইডাল লৈ যাওঁ। আৰু কিনা শাক ইমান ভাল নাপাওঁ খাবলৈ, তথাপিতো উপায় নাই, বাৰীত মানে অলপকৈ গজিছেহে, খাবলৈ হ'ব আৰু অহা মাহৰ পৰা। আৰু এয়া মোৰ শাক হৈ গ'ল, ওপৰতে জলকীয়া দুটা পেলাই থৈছোঁ। আৰু এওঁ কাঁহীখনো ৰেডি কৰি লৈছোঁ, তিতাকেৰেলাও দিছোঁ, ফুলকবি আলু ভাজিও আছিলে এনেকৈয়ে, আৰু যি য'ত আছিলে অকণমান দি পেলাই ৰেডি কৰি লৈছোঁ। একে সাধাৰণ আজি ভাত সাজ। আৰু তেন্তে আজিলৈ আহোঁ দেই।